এইবাৰ ৰাজ্যত জাল নোটৰ বৃহৎ চক্ৰান্ত এইজনৰ পিছত সিজনকৈ জাল নোট ব্যৱসায়ী পৰিছে আৰক্ষীৰ জালত গোৱালপাৰা জিলাৰ দুধনৈ অসম মেঘালয় সীমান্তৰ ডামৰাত জাল নোটসহ আটক কৰা হৈছে এজন যুৱকক আটকাধীন যুৱকজন মেঘালয়ৰ পূব কাৰু পাহাৰ জিলাৰ সংসাকৰ গোলবিন মমিন বুলি জানিব পৰা গৈছে দুধনৈৰ ডামৰা বজাৰত তামোল ক্ৰয় কৰিব লওঁতে স্থানীয় ৰাইজে জাল নোটসহ আটক কৰি ডামৰা আৰক্ষী চকীক খবৰ দিছে ততাতৈয়াকৈ ডামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী সুবোধ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু তাৰ পাছতে লোকজনৰ পৰা আৰক্ষীয়ে নগদ 500 টকীয়া নোট 3 বান্ডিল সহ মুঠ 1,41,000 জাল নোট জব্দ কৰিছে বৰ্তমান যুৱকজনক সোধপোছ অব্যাহত ৰাখিছে ডামৰা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চল ডামৰা বজাৰত এগৰাকী ব্যক্তি গোলবিন মমিন নামৰ ব্যক্তিজনে তেওঁৰ ঘৰ ইছগাৰ হিলছ হয় বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে তো তেখেত কিবা ব্যৱসায় কৰাৰ কাৰণে ডামৰালৈ আহিছিল আৰু ৰাইজে তেওঁৰ হাতত প্ৰায় 1.5 লাখ টকা 1,41,000 টকা তেওঁৰ ডুপ্লিকেট পইচা তেওঁৰ হাতত পাইছিল আৰু সেই মৰ্মে ৰাইজে তেখেতক আটক কৰি পুলিচক সমঝাই দিছে চাওক এই ধৰণৰ ঘটনা সঁচাকৈ মানুহৰ মাধমাৰ মাৰিব কাৰণ বৰ্তমান যেহেতু মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি আপোনালোকে নিশ্চয় সকলে গম পায় যে আজি গাড়ীৰ বাইকৰ যিমান টেক্স দিব লগা হৈছে বা GST ভৰিব লগা হৈছে তেনে ক্ষেত্ৰত যদি এই ধৰণৰ ডুপ্লিকেট পইচা যদি বজাৰত যদি প্ৰচলন হয় তেনেহ'লে কিন্তু আমাৰ সাধাৰণ ৰাইজে বৰকৈ হাৰাশাস্তি হ'ব লাগিব গতিকে যিগৰাকী ব্যক্তিক ইতিমধ্যে পুলিচে আটক কৰিছে তেখেতক সোধপোছ কৰি তদন্ত যোগে তাৰ লগত আৰু কোন কোন জড়িত আছে সমগ্ৰ তেওঁলোকৰ যিটো ডাঙৰ এটা নিজৰ আমাৰ সন্দেহ হৈছে যে ডাঙৰ এটা তেওঁলোকৰ মানুহ থাকিব পাৰে গতিকে আটাইখিনিকে তাতে এৰেষ্ট কৰে আৰু দোষী কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰাক আমি অসম চৰকাৰক দাবী জনাইছোঁ লগতে মেঘালয় চৰকাৰক আমি দাবী জনাইছোঁ যিহেতু মানুহজন মেঘালয় হয় গতিকে মেঘালয়ত যদি কোনোবা এনেকুৱা ব্যক্তি থাকে গতিকে তেনেকুৱা ব্যক্তি হ'লেও কিন্তু আমি অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দোকানীসকলক ৰাইজক আমি সজাগ হ'বলৈ অনুৰোধ জনাইছোঁ যে ৰাইজে যাতে সজাগ হয় এই ধৰণৰ ডুপ্লিকেট পইচা পালে আহিব পাৰে কাৰণ ৰাইজৰ মাজৰ হাতত যদি অলৰেডি বজাৰত গৈছে ৰাইজৰ হাতত আহিব পাৰে গতিকে ৰাইজে যাতে সজাগ হয় কোনো ধৰণৰ ডুপ্লিকেট পইচা কোনো নলয় আৰু এনেকুৱা খবৰ পালে পুলিচক সমঝাই দিবলৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ গোৱালপাৰাৰ পৰা সানোৱাৰ হুছেইনৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি